নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এক ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আমি সকলোৱে গম পাইছোঁ যে ফিফা ৱৰ্ল্ড কাপ শেষ হৈ গ'ল আৰু ইয়াৰ বিজয়ী কোন আমি সকলোৱে গম পালোঁ। সেয়েহে আজিৰ ভিডিঅ'ত আমি এই বিশ্বকাপৰ ওপৰত 30টা অতি গুৰুত্বপূৰ্ণ MCQ লৈ আহিছোঁ আৰু এইবোৰ MCQ আগন্তুক পৰীক্ষাৰ বাবে খুব গুৰুত্বপূৰ্ণ আৰু আপোনালোকে নিজেও ট্ৰাই কৰি চাব কিমানটা শুদ্ধ এনচাৰ আপোনালোকে দিব পাৰিছে। আহকচোন আজি প্ৰথম প্ৰশ্নটো চাওঁ। আজি প্ৰথম প্ৰশ্নটো হৈছে ফিফা বিশ্বকাপ 2026 কোনখন সংস্কৰণ? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে 23তম। দ্বিতীয়টো হৈছে ফিফা বিশ্বকাপ 2026 কোন কোন দেশত অনুষ্ঠিত হৈছে? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকো। 3 নম্বৰটো হৈছে ফিফা বিশ্বকাপ 2026ত মুঠ কিমানটা দলে অংশগ্ৰহণ কৰিছে? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি 48টা দলে। ফিফা বিশ্বকাপ 2026ত মুঠ কিমানখন মেচ অনুষ্ঠিত হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি 104খন। ফিফা বিশ্বকাপ 2026ৰ অফিচিয়েল মেচবলৰ নাম কি? এতিয়ালৈকে ঘোষণা হোৱা নাই। ইয়াৰ অপশ্যন হৈছে ডি। 6 নম্বৰটো হৈছে 2026 বিশ্বকাপৰ ফাইনেল কোন চহৰত অনুষ্ঠিত হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি নিউ জাৰ্চিৰ মেটলাইফ ষ্টেডিয়ামত। 7 নম্বৰটো হৈছে 2026 বিশ্বকাপৰ উদ্বোধনী মেচ কোন দেশত অনুষ্ঠিত হৈছে? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি মেক্সিকো। 2026 বিশ্বকাপত প্ৰথমবাৰৰ বাবে কিমানটা দলে খেলিছে? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে 48টা দলে। ফিফাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি জুৰিচ, ছুইজাৰলেণ্ড। ফিফাৰ সম্পূৰ্ণ ৰূপ কি অৰ্থাৎ নাম কি? ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেল ডি ফুটবল এছ'চিয়েশ্যন। ফিফাৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল? 1904 চনত। 2022 ফিফা বিশ্বকাপৰ বিজয়ী কোনখন দেশ আছিল? আমি সকলোৱে জানো আৰ্জেণ্টিনা। 2026 বিশ্বকাপত মুঠ কিমানখন ষ্টেডিয়াম ব্যৱহাৰ কৰা হৈছে? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি 16খন। 2026 বিশ্বকাপৰ মাস্কট কি? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি এতিয়ালৈকে ঘোষণা হোৱা নাই। 2026 বিশ্বকাপত কিমানখন আয়োজক দেশ আছে? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন 3 যিটো আমি আগৰ কুৱেশ্যনত পাই আহিছোঁ। 16 নম্বৰটো হৈছে ফিফা বিশ্বকাপ কিমান বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি 4 বছৰ মূৰে মূৰে। 2026 বিশ্বকাপত ভাৰতৰ যোগ্যতা অৰ্জন কৰিছেনে? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে নাই। আৰু মোক আপোনালোকে এটা কমেণ্টত জনাব যিটো ৰেংকিং থাকে ন ফিফাৰ, সেই ৰেংকিঙত আমাৰ ভাৰতৰ স্থান কিমান? আপোনালোকে মোক কমেণ্ট কৰি জনাব। 18 নম্বৰটো হৈছে 2026 বিশ্বকাপৰ আয়োজক দেশৰ ভিতৰত কোনখন দেশে সৰ্বাধিক বিশ্বকাপ আয়োজন কৰিছে? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি মেক্সিকো। ফিফা বিশ্বকাপৰ 2026ৰ শ্লোগান কি? অফিচিয়েল শ্লোগান এতিয়ালৈকে ঘোষণা হোৱা নাই। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি। 20 নম্বৰটো হৈছে ফিফা বিশ্বকাপ 2026ত কিমানটা কনফেডাৰেশ্যনৰ দলে অংশগ্ৰহণ কৰে? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি 6টা দলে। ফিফা বিশ্বকাপৰ 2026ৰ বিজয়ী দেশ কোনখন? আমি সকলোৱে গম পাইছোঁ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি স্পেইন। ফাইনেলত স্পেইনে কাক পৰাস্ত কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি আৰ্জেণ্টিনা। ফাইনেল মেচৰ ফলাফল কি আছিল? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি 1-0। ফাইনেলত বিজয়সূচক গ'ল কোনে কৰিছিল? ইয়াৰ এনচাৰটো হ'ব ফেৰান টৰেছে। ফেৰান টৰেছে কেতিয়া গ'ল কৰিছিল? ইয়াৰ এনচাৰটো হ'ব চি অতিৰিক্ত সময়ৰ দ্বিতীয়াৰ্ধ আৰম্ভ হোৱাৰ মাত্ৰ 37 ছেকেণ্ড পিছত প্ৰায় 106 মিনিটত। 2026 বিশ্বকাপৰ গল্ডেন বুট কোনে লাভ কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব কিলিয়ান এমবাপে। 2026 বিশ্বকাপৰ ফাইনেল ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব মেটলাইফ ষ্টেডিয়াম, নিউ জাৰ্চি। স্পেইনে এই বিজয়ৰ সৈতে কিমানটা ফিফা বিশ্বকাপ জিকিলে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 2টা। 2026 বিশ্বকাপৰ ৰানাৰ্ছ আপ কোনখন দেশ? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি আৰ্জেণ্টিনা। 2026 ফিফা বিশ্বকাপৰ ফাইনেল কোনখন দেশৰ প্ৰতিযোগিতাৰ অন্তৰ্গত ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি আমেৰিকা যুক্তৰাষ্ট্ৰ। ইমানেই আছিলে এই কুৱেশ্যনকেইটাৰ ভিতৰত 2-এটা কেৱল উল্টা পুল্টাকৈ দিয়া গৈছে, ছেম কুৱেশ্যনে আছিলে, সেইকেইটা আপোনালোকে ইগন'ৰ কৰিব। কেইটামান ইয়াত মেইন ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, যেনে গল্ডেন বুট কোনে লাভ কৰিছিল, কিমান মিনিটত গ'লটো দিয়া গৈছে, কোনে গ'লটো দিছিলে, কিমান গ'ল দুইটা দলে কৰিছিলে, 1-0 বা
কোনখন দেশত পতা গৈছে এইখিনি বেছি ইম্পৰ্টেণ্ট আৰু এইখিনিৰ ওপৰত কুৱেশ্যন আহিব পাৰে বাকীবিলাকতো ইম্পৰ্টেণ্টেই কিন্তু সেইবোৰো বেছি ইম্পৰ্টেণ্ট আৰু আপোনালোকে সেইবোৰ ভালকৈ চাই যাব লাগিলে নোট ডাউন কৰি লৈ যাব আৰু যদি বেলেগ ইয়াৰ ওপৰত কুৱেশ্যন লাগে মোক কমেণ্টত জনাব যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ